অ ৰুনু খুলি দিয়া ৰুনু, খুব হেঁপাহেৰে খুলি দিয়া। মই চাবলৈ আহিছোঁ তোমাৰ ঘৰখনৰ ভিতৰত থকা সেইভাগ বস্তু কেনেকুৱা হৈ আছে। দেখিলানে বাৰু? এবাৰ ভৰি দুখন জপাই দিয়ে, এবাৰ ভৰি দুখন খুলি দিয়ে। হেৰু খুলিলে ভালদৰে খোল, ভগৱানে নিদিয়াত অকল তোকে দি থৈছে এভাগ। ৰুনুৰ কি যে লীলা প্ৰভু। हे भगवान तेरी लीला अपरंपार है। হে প্ৰভু ঈশ্বৰ, কিনো তোমাৰ লীলা। ৰুনুৰ ভৰি দুখনৰ মাজত কিনো বস্তু দিলা, তাকে চাবলৈ আহাষাৰ মোৰ। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। গুড, এগৰাকীয়ে প্ৰকৃত মহিলা। এই ৰিলচটো বনোৱাৰ বাবে কেনেবাকৈ যদি জোকাৰোতে বেছিকৈ হিলাহিলি হ'ব বুলি বান্ধি লৈছে একদম জেগাতে। এতিয়া তাই ভাগৰ কোনো টেনশ্যন নাই, লাগে জঁপিয়াই ৰিলচ বনাওক, লাগে গহীনে ৰিলচ বনাওক, মানে একদম কোনোফালে যাব নোৱাৰাকৈ বান্ধি একদম ক্লিয়াৰ কৰি থৈ দিছে। इसकी माँ का भोला चेहरा। আকৌ এগৰাকীকো পুৰস্কাৰ দিব লগা কথা। अच्छा কাৰণ কিয়, নিজৰ বস্তু নিজে সাৱধান কৰি লৈছে। ठीक है। দেখুৱাওঁতে সকলোকে এনেকৈ দেখুৱালে যে মোৰ কিমান ডাঙৰ, কিন্তু গানটো যিমানটো হিট হৈছে তাই কিন্তু সিমানটো হিলাহিলি কৰা নাই। কাৰণ কেলে হিলাহিলি কৰিলে হয়তো কেলা কাপোৰ চাপোৰ ফাটি ওলাই চফা হৈ যাব। কাৰণ তাই নিজেই গম পায়, আগতে কেইটামান ভিডিঅ'ত পূৰা এনেকৈ হিলাই হিলাই বনাইছিলে। এদিন ভাল ধৰণে হিলাই হিলাই ফূৰ্তিতে বনাই দিলে ৰিলচ, তাৰ পিছদিনাখনৰ পৰা বিষ। কেলা অলপ জোকাৰে এনে এনেকৈ কৰি থাকিলে, সেইটো কাৰণে এবাৰ একদম গহীনে গাইজ কি খবৰ? এয়া চাওক, মই আকৌ তামিলনাডু আহি পেলাই নতুন এটা বিয়া পাতিলোঁ। अच्छा এয়া মোৰ এতিয়া ধুনীয়া এটা সংসাৰ, বুঢ়াটোৰ কোনো নাই, ठीक है। অকলে মই বোলে একমাত্ৰ পত্নী হ'ম। তো এয়া চাওক, ধুনীয়াকৈ আমি এতিয়া হেপী সংসাৰ। আপোনালোকে আশীৰ্বাদ কৰিব। ল'ৰা মানুহেতো ধোকা দিয়ে ন, সেইকাৰণে এটা বুঢ়াকে পতাই পেলাই বুঢ়াকে লগতে বিয়া হৈ লৈছোঁ। ল'ৰা মানুহে ধকা দিয়ে, সেইটো কাৰণে তই বুঢ়াটোক চাই পতাই লৈছ। তই এনে আগে পিছে কথাটো শুনিছনে, বুঢ়া জলকীয়াৰ ডেইলি জাল বেছি। এতিয়া ভালকৈ সুখে শান্তিৰে কটালেই হ'ল আৰু জীৱনটো। আশীৰ্বাদ কৰিব, আৰু নাযাওঁ আৰু অসমলৈ। টাটা বাই বাই। আৰু তই আহিবও নালাগে অসমলৈ, বুঢ়াৰ লগতে ধুনীয়াকৈ সংসাৰখন তৰি জীয়াই থাক। পিছে এটাই মোৰ বেছি ভাল লাগিলে, বুঢ়াই কেলা একদম কুমলীয়া ঘাঁহ খাবলৈ পাবতো আজিৰ পৰা। হাঁহন এইকেইটা কেলা মানুহ মাৰিব দেই দুইটাই মিলি জুলি। আজিৰ পৰা ফুটাই থাক আৰু গুলিটো।